ইৰানৰ প্ৰয়াত সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খেমেনিৰ সৰ্ববৃহৎ জানাজাৰ বাবে দেশখন সাজু হৈছে। 4 তাৰিখৰ পৰা এই জানাজা আৰম্ভ কৰা হ'ব আৰু ইতিমধ্যে এই জানাজাৰ বাবে প্ৰস্তুতি সম্পন্ন কৰা হৈছে। আয়াতুল্লাহ আলী খেমেনিৰ নশ্বৰ দেহ লৈ অহা হৈছে তেহৰানৰ এটা প্ৰান্তলৈ আৰু এই দৃশ্য দেখি আৱেগিক হৈ পৰিছে ইৰানৰ লাখ লাখ জনতা। এই যি জানাজা অনুষ্ঠান ইতিমধ্যে বিশ্বৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন দেশৰ লোকসকল তাত গৈ উপস্থিত হৈছে। ভাৰতৰ প্ৰতিনিধি উপস্থিত হৈছে আৰু কাইলৈ ভাৰতৰ চৰকাৰী প্ৰতিনিধি হিচাপে পবিত্ৰ মাৰ্ঘেৰিটা আৰু বিহাৰৰ গভৰ্ণৰ গৈ উপস্থিত হ'ব। এই জানাজা অনুষ্ঠানৰ জৰিয়তে ইৰানে বিশ্বক ক'ব বিচাৰিছে, আমেৰিকা আৰু ইজৰাইলক ক'ব বিচাৰিছে যে ইৰাণ অকলশৰীয়া নহয়। ইৰানৰ ওপৰত যিমানে যুদ্ধ নকৰক কিয় এতিয়াও ইৰানৰ লগত বিশ্বৰ বিভিন্ন দেশৰ ভাল সম্পৰ্ক আছে আৰু তাৰ বাবে খেমেনিৰ জানাজাত তেওঁলোক আহি উপস্থিত হৈছে। খেমেনিৰ এই জানাজাত দাবী কৰা হৈছে যে 2 কোটিতকৈ অধিক লোক হ'ব আৰু প্ৰায় 4 তাৰিখৰ পৰা 9 তাৰিখলৈকে সমগ্ৰ জানাজাৰ প্ৰক্ৰিয়া ৰখা হৈছে। আজি মই আপোনালোকক এই ভিডিঅ'ত ক'ম যে ইৰানৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ খেমেনিৰ শেষ যাত্ৰা কেৱল শেষ যাত্ৰাই নহয়, ইয়াৰ জৰিয়তে ইৰানে কেইবাটাও বাৰ্তা আমেৰিকা আৰু ইজৰাইলক দিব বিচাৰিছে। এই জানাজা কিয় ইৰানৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু এই জানাজাত কোন কোন প্ৰান্তত অনুষ্ঠিত হ'ব তাৰ সবিশেষ তথ্য লৈ অহাৰ চেষ্টা কৰিছোঁ। নমস্কাৰ, মই জ্যোতিদীপ বৈশ্য। প্ৰথমতে মই আপোনালোকৰ বাবে লৈ আহিব বিচাৰিছোঁ এখন বিশেষ ফটো। এই ফটোখন আজি সামাজিক মাধ্যমত বিশ্বৰ বিভিন্ন প্ৰান্তত যথেষ্ট ভাইৰেল হৈ পৰিছে। বিশেষকৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত যিসকল মুছলমান লোক আছে তেওঁলোকৰ মাজত এই ফটোখন যথেষ্টভাৱে শ্বেয়াৰ কৰা হৈছে, কিয়নো এই ফটোখনত দেখিবলৈ পোৱা গৈছে ইৰানৰ সৰ্বোচ্চ নেতা তথা ধাৰ্মিক নেতা আয়াতুল্লাহ আলী খেমেনিৰ কফিন। প্ৰথমতে ইৰানৰ পতাকাৰ জৰিয়তে এই কফিনসমূহ ৰখা হৈছে আৰু পিছৰ পৰ্যায়ত ইৰানৰ যিগৰাকী অন্যতম ধৰ্মীয় গুৰু আছিলে এমাম ৰাজা, তেখেতৰ এখন পতাকাৰ জৰিয়তে এই কফিন ঢাকি ৰখা হৈছে। ইৰানৰ ৰাজধানী তেহৰানৰ গ্ৰেণ্ড মুছাল্লা মছজিদত যেতিয়া তেখেতৰ নশ্বৰ দেহ এই কফিনত লৈ অহা হয় তাৰ পাছৰ পৰিৱেশ এয়া। যথেষ্ট সংখ্যক লোক তাত সমবেত হয়। নিশাৰ ভাগতেই হাজাৰ হাজাৰ লোকে শেষ শ্ৰদ্ধাঞ্জলি জনায়। কোনোবাই গোলাপৰ পাহি এই কফিনটোলৈ দলিয়াই দিছে, আন কোনোবাই কফিনটো স্পৰ্শ কৰিব বিচাৰিছে, কিয়নো এই কফিনৰ ভিতৰতেই নশ্বৰ দেহ ৰখা হৈছে 86 বছৰীয়া প্ৰয়াত ইৰানৰ নেতা আয়াতুল্লাহ আলী খেমেনি। যি আয়াতুল্লাহ আলী খেমেনিয়ে প্ৰায় 35 বছৰ ধৰি ইৰাণ শাসন কৰিছিলে। আমেৰিকাৰ আক্ৰমণত তেওঁ প্ৰাণ হেৰুৱাবলগীয়া হৈছিল আৰু শেষৰ পৰ্যায়লৈকে আত্মসমৰ্পণ কৰা নাছিলে। আয়াতুল্লাহ আলী খেমেনিক ইৰাণৰ তৰফৰ পৰা শ্বহীদ হিচাপে আখ্যা দিছে। খেমেনিৰ এই ত্যাগক ইৰাণৰ জনতাই যথেষ্টভাৱে সন্মান জনাইছে আৰু তেওঁলোকে ক'ব বিচাৰিছে জীৱনৰ শেষ পৰ্যায়লৈকে তেওঁ কম্প্ৰমাইজ নকৰিলে আৰু শেষ পৰ্যায়লৈকে কোনো ধৰণৰ আত্মসমৰ্পণ নকৰাকৈ তেওঁ বিদায় ল'লে। আমেৰিকাৰ আক্ৰমণত খেমেনিৰ লগতে তেওঁ পৰিয়ালৰ তেওঁৰ কন্যাৰ লগতে নাতি পৰ্যন্ত মৃত্যু হৈছিলে। সকলোৰে নশ্বৰ দেহসমূহ এই কফিনত ৰখা হৈছে। তেহৰানত এই কফিনসমূহ ৰখাৰ লগে লগে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ডেলিগেটসকল প্ৰতিনিধিসকল তাত ভিৰ কৰিছে। ভাৰতৰ পৰাও গৈ ইতিমধ্যে ডেলিগেটছ উপস্থিত হৈছে। কংগ্ৰেছ নেতা ছলমান খুৰছিদৰ পৰা আৰম্ভ কৰি জম্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতি আৰু অন্যান্যসকল গৈ উপস্থিত হৈছে। শীঘ্ৰে পবিত্ৰ মাৰ্ঘেৰিটা আৰু বিহাৰৰ ৰাজ্যপালো গৈ উপস্থিত হ'ব আৰু খেমেনিক শেষ শ্ৰদ্ধাঞ্জলি জনাব। খেমেনিৰ যি জানাজা অনুষ্ঠিত হ'বলৈ গৈ আছে, এই জানাজাৰ বাবে ইৰাণৰ বিভিন্ন প্ৰান্তত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। বিভিন্ন দেশৰ প্ৰতিনিধি যেনে ৰাছিয়া, চীন, ব্ৰাজিল আদি বিভিন্ন দেশৰ, আফ্ৰিকাৰ বিভিন্ন দেশৰ, এছিয়াৰ বিভিন্ন দেশৰ, মধ্যপ্ৰাচ্যৰ বিভিন্ন দেশৰ প্ৰতিনিধিসকল ইৰাণলৈ আহিছে আৰু তেখেতক শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। ইৰাণৰ তৰফৰ পৰাই শেষ যাত্ৰাৰ জৰিয়তে এটা বাৰ্তা দিয়াৰ চেষ্টা কৰা হৈছে আৰু কোৱাৰ চেষ্টা কৰা হৈছে যে ইৰাণ বৰ্তমান সময়তো শক্তিশালী আছে আৰু এই যুদ্ধৰ পাছতো বিশ্বৰ বিভিন্ন দেশে ইৰাণৰ লগত ভাল সম্পৰ্ক ৰক্ষা কৰি আছে। জুলাই 4 তাৰিখৰ পৰা আনুষ্ঠানিকভাৱে এই জানাজাৰ লগতে বিশেষ ৰেলীৰ আয়োজন কৰিছে ইৰাণৰ তৰফৰ পৰা। জুলাই 4 তাৰিখটো ইৰাণে কিয় নিৰ্বাচিত কৰিলে তাৰ এটা বিশেষ কাৰণ আছে, কিয়নো 4 জুলাইত আমেৰিকা যুক্তৰাষ্ট্ৰই তেওঁলোকৰ স্বাধীনতাৰ 250 বছৰ সম্পূৰ্ণ কৰিব। আমেৰিকাৰ এই 250 বছৰ সম্পূৰ্ণ কৰাৰ দিনটোতেই খেমেনিৰ জানাজাৰ প্ৰথম দিন হিচাপে আৰম্ভ কৰি ইৰাণে বাৰ্তা দিয়াৰ চেষ্টা কৰিছে আমেৰিকা, কিয়নো এই দিনটোত আমেৰিকাৰ স্বাধীনতাৰ কথা যিমান আলোচনা হ'ব তাৰ সমানে সমানে এই আমেৰিকাৰ আক্ৰমণতেই মৃত্যু হোৱা খেমেনিৰ মৃত্যুৰ কথা আৰু ইৰাণৰ শক্তিৰ কথাও সমানে সমানে আলোচনা হ'ব। 4 জুলাইত তেহৰানত এইদৰে খেমেনিৰ নশ্বৰ দেহ ৰখা হ'ব, য'ত বিভিন্নজনে শ্ৰদ্ধাঞ্জলি জনাব আৰু ইয়াৰ পিছত বিশেষ ৰেলীৰো আয়োজন কৰা হৈছে। এই ৰেলীত ইৰাণৰ বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহি সমবেত হ'ব আৰু শেষ যাত্ৰাৰ দৃশ্য চাবলৈ তেওঁলোকে ভিৰ কৰিব। ইতিমধ্যে তেহৰানৰ বিভিন্ন প্ৰান্তত ইৰাণৰ বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহি সমবেত হৈছে আৰু হাজাৰ হাজাৰ লোকে শেষ শ্ৰদ্ধাঞ্জলি জনাইছে। তেহৰানৰ পাছত এই যাত্ৰা ক্ৰমান্বয়ে আগুৱাই যাব ইৰাণৰ অন্যান্য কেইবাখনো চহৰ। ইৰাণৰ আন এখন পবিত্ৰ চহৰৰ নাম হৈছে কোম। এই কোম চহৰতো খেমেনিৰ নশ্বৰ দেহ লৈ যোৱা হ'ব। ইয়াৰ পাছত ইৰাণৰ মাজে মাজে যাত্ৰা কৰি আনকি বৰ্ডাৰ অতিক্ৰম কৰি ইৰাকলৈও নিয়া হ'ব
আয়াতুল্লাহ আলী খেমেনিৰ নশ্বৰ ডে কিয়নো ইৰাকৰ বিভিন্ন প্ৰান্তত শিয়া মুছলমানসকলৰ মাজত খেমেনি ধৰ্মীয় গুৰু হিচাপে যথেষ্ট জনপ্ৰিয় আছিলে তেখেতৰ যথেষ্ট প্ৰভাৱ আছিলে আৰু ইৰাকৰ জনতায়ো খেমেনিক সন্মান কৰে গতিকে কেৱল এই যে জানাজাৰ প্ৰক্ৰিয়া বা যে ৰেলীৰ যাত্ৰা কেৱল ইৰাণৰ ভিতৰতেই থাকিব এনেকুৱা নহয় ইৰাণৰ সীমা অতিক্ৰম কৰি ইৰাকত প্ৰৱেশ কৰিব আৰু অৱশেষত 9 তাৰিখে যি অন্তিম দিন ৰখা হৈছে 9 তাৰিখে তেখেতৰ নশ্বৰ ডে পুনৰবাৰ ইৰাণলৈ লৈ অহা হ'ব ইৰাণৰ যিখন পবিত্ৰ চহৰ মাশ্বহাদ য'ত খেমেনিৰ জন্ম হৈছিলে য'ত ইমাম ৰেজাৰ শ্ৰাইন আছে এগৰাকী শিয়া মুছলমানসকলৰ ধৰ্মীয় গুৰু এই ইমাম ৰেজাৰ শ্ৰাইনৰ কাষতেই খেমেনিৰ কবৰস্থ কৰা হ'ব বা তেখেতৰ অন্তিম কৰ্ম সম্পন্ন কৰা হ'ব ইয়াৰ বাবে ইৰাণৰ তৰফৰ পৰা বিশেষ ব্যৱস্থা কৰা হৈছে আৰু ধাৰণা কৰা হৈছে যে বিশ্বৰ প্ৰতিটো প্ৰান্তৰ লোকসকলৰ দৃষ্টি নিবদ্ধ হৈ থাকিব 86 বছৰীয়া খেমেনিৰ এই অন্তিম যাত্ৰা কিয়নো ইৰাণক যেতিয়া প্ৰথমতে আমেৰিকাৰ তৰফৰ পৰা লক্ষ্য কৰা হৈছিল আমেৰিকাৰ উদ্দেশ্য আছিল ইৰাণত থকা ইছলামিক শাসনৰ অন্ত পেলোৱা ইজৰাইলেও বিচাৰিছিল যে ইৰাণত যি ইছলামিক শাসন চলি আছিল বিগত প্ৰায় 35-36 বছৰ ধৰি ইয়াৰ অন্ত পেলাব লাগে আৰু তাৰ ঠাইত নতুন শাসকক দায়িত্ব দিব লাগে অৰ্থাৎ ৰিজিম চেঞ্জ কৰিব লাগে কিন্তু খেমেনি আত্মসমৰ্পণ নকৰিলে ইৰাণে যুঁজি থাকিলে আৰু বৰ্তমান সময়তো ধাৰণা কৰা হৈছে যে এই যি শাসন সেয়া অব্যাহত থাকিব আৰু এই ঘটনাৰ পাছতে এটা কথা স্পষ্ট হৈ পৰিছে যে ইৰাণত ইছলামিক শাসনেই চলিব আৰু খেমেনিৰ পাছত তেখেতৰ পুত্ৰ মুস্তাবা খেমেনিয়ে এই সমগ্ৰ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব অৱশ্যে খেমেনিৰ পুত্ৰ মুস্তাবা খেমেনি বৰ্তমান সময়ত ক'ত আছে সেয়া স্পষ্ট নহয় এতিয়ালৈকে যুদ্ধৰ পাছত কোনো ধৰণৰ পাব্লিক এপিয়াৰেন্স তেওঁ প্ৰকাশ কৰা নাই মুস্তাবা খেমেনিয়ে এই যি সমগ্ৰ অনুষ্ঠান আছে বা এই যি ফিউনাৰেল আছে তাত অংশগ্ৰহণ কৰিব নে নকৰে সেয়া এতিয়াও স্পষ্ট হোৱা নাই বহুতে ক'ব বিচাৰিছে যে মুস্তাবা খেমেনিক যদি ৰাজহুৱা স্থানত দেখা পায় তেওঁক লক্ষ্য কৰি লোৱা হ'ব পাৰে আৰু এনে কাৰণতে হয়তো পিতৃৰ এই সমগ্ৰ অনুষ্ঠানৰ পৰা ষ্ট্ৰেটেজিকলি মুস্তাবা খেমেনি আঁতৰি থাকিব পাৰে আনহাতে বহুতে ক'ব বিচাৰিছে যে মুস্তাবা খেমেনি আমেৰিকাৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছিলে যাৰ বাবে তেওঁ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব বিচৰা নাই কিয় লাগিলে যিয়েই নহওক এটা কথা সুনিশ্চিত যে আয়াতুল্লাহ আলী খেমেনিৰ পাছত ইৰাণত বৰ্তমান সময়তো ইছলামিক শাসন অধিকহে কটকটীয়া হৈ পৰিল যি ইছলামিক শাসনৰ বিৰুদ্ধে জনতাই প্ৰতিবাদ কৰিছিলে খেমেনিক হত্যা কৰাৰ পাছতে তাৰ সমৰ্থনত জনতা নামি অহা পৰিলক্ষিত হৈছে হাজাৰ হাজাৰ লোক সমবেত হৈছে আৰু মুস্তাবা খেমেনিয়ে হয়তো আগন্তুক সময়ত ইৰাণক নিয়ন্ত্ৰণ কৰিব গতিকে 86 বছৰ বয়সত সৰ্বোচ্চ বলিদান ইৰাণৰ বাবে দিয়াৰ পাছতো আত্মসমৰ্পণ নকৰি আগন্তুক সময়ত ইছলামিক শাসনত ইৰাণত অধিক শক্তিশালী কৰি থৈ গৈছে এইগৰাকী আয়াতুল্লাহ আলী খেমেনি আয়াতুল্লাহ আলী খেমেনিৰ এই জানাজা আগন্তুক 3-4 দিনত যে যথেষ্ট সংখ্যক লোকে পৰ্যবেক্ষণ কৰিব বিভিন্ন চোৰাংচোৱা সংস্থাই পৰ্যবেক্ষণ কৰিব আৰু ইয়াৰ ফলত ইৰাণৰ ভৱিষ্যত কি যায় সেয়াও বহু সংখ্যক কথা এই সমগ্ৰ জানাজাৰ ওপৰতে যে নিৰ্ভৰ কৰিব সেয়া সুনিশ্চিত এয়া আছিল আয়াতুল্লাহ আলী খেমেনিৰ জানাজাৰ বাবে চলোৱা প্ৰস্তুতি য'ত বিশ্বৰ বিভিন্ন দেশে সমবেত কৰিব কাটাৰ ভাৰত পাকিস্তান চীন ৰাছিয়া ব্ৰাজিল আফ্ৰিকাৰ বিভিন্ন দেশ মধ্যপ্ৰাচ্যৰ বিভিন্ন দেশে এই জানাজাত অংশগ্ৰহণ কৰিব আৰু ইয়াৰ জৰিয়তে ইৰাণেও এক প্ৰকাৰৰ আমেৰিকা আৰু ইজৰাইলক ক'ব বিচাৰিছে যে ইৰাণ বৰ্তমান সময়ত শক্তিশালী হৈ আছে এই যুদ্ধৰ পাছতো ইৰাণৰ লগত বিশ্বৰ প্ৰতিখন দেশৰ সম্পৰ্ক আছে যুদ্ধৰ পাছতো তেওঁলোক দুৰ্বল হোৱা নাই আৰু যি তেওঁলোকৰ ইছলামিক শাসন আছিলে বা আয়াতুল্লাহ খেমেনি আছিলে তেওঁলোকৰ সমৰ্থনত এই আয়াতুল্লাহসকলৰ সমৰ্থনত বৰ্তমান সময়তো ইৰাণৰ জনতা আছে সেয়া আছিলে আয়াতুল্লাহ আলী খেমেনিৰ জানাজাৰ প্ৰস্তুতিৰ বিশেষ বাতৰি পৰৱৰ্তী পৰ্যায়ত এই সমগ্ৰ জানাজা প্ৰক্ৰিয়া কোন দিশে যায় বা এই সমগ্ৰ জানাজাৰ মাজত হঠাৎ পুনৰবাৰ আমেৰিকা ইজৰাইলে ইৰাণক লক্ষ্য কৰি ল'ব নেকি বা পিছ নেগোচিয়েশ্যন কি হ'ব কিয়নো জানাজাৰ এইকেইটা দিনত কাটাৰত চলি থকা যি আলোচনা আমেৰিকা আৰু ইৰাণৰ মাজত যি ইনডাইৰেক্ট টক চলি আছিলে সেয়া সাময়িকভাৱে স্থগিত ৰখা হৈছে অৰ্থাৎ জুলাই 9 তাৰিখৰ পাছতহে পুনৰ শান্তি আলোচনা আৰম্ভ হ'ব এনেকুৱা দিশৰ ওপৰতো এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ হৈ থাকিব আৰু এই খবৰবিলাকো আগন্তুক সময়ত মই আপোনালোকৰ বাবে লৈ অহাৰ চেষ্টা কৰিম এয়া আছিলে সমগ্ৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে আৰু আপোনালোকৰ মতামত কি আমাক জনাবলৈ নাপাহৰিব